আজি ইয়ং ষ্টাৰ ক্লাবৰ সৌজন্যত ভালুকপুৰ শালমাৰা বালাভিটা এই অঞ্চলত আজি যি যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি যুৱ মহোৎসৱৰ প্ৰথম দিন আছিলে। আজি যুৱ মহোৎসৱত প্ৰথম দিনত আমি আহি পেলাই যথেষ্ট আমি আনন্দিত হৈছোঁ। বিশেষকৈ মই নিজেও খুব আনন্দিত হৈছোঁ যে এইখন অঞ্চলৰ যি যুৱকসকলে ইয়ং ষ্টাৰ ক্লাবে বছৰি বছৰি যি মানে তেওঁলোকৰ প্ৰগ্ৰামবিলাক পাতি আহি সমাজৰ প্ৰতি এটা নতুন এটা মেছেজ তেওঁলোকে দিব বিচাৰে যে সমাজখন সুপ্ৰতিষ্ঠিতভাৱে পৰিচালিত হ'ব বিচাৰিলে শিক্ষাৰ প্ৰয়োজন আছে, আনন্দ ফূৰ্তিৰ প্ৰয়োজন আছে, কিতাপৰ প্ৰয়োজন আছে ইত্যাদি ইত্যাদি কৰি এইবিলাকৰ যি এটা মেছেজ তেওঁলোকে দাঙি ধৰে। কিন্তু এইবুলি তাৰ ব্যতিক্ৰম মই দেখিবলৈ পাইছোঁ। এইবুলি বহুত ডেভেলপ দেখিবলৈ পাইছোঁ আৰু জনসাধাৰণৰ যথেষ্ট সহযোগিতা মই ইয়াতে দেখিবলৈ পাইছোঁ। নাৰী পুৰুষ নাৰীৰ বিষয়ে নাৰী হ'ল সমাজৰ মূল নায়িকা আৰু অকল সমাজৰে নহয়, দেশ এখন গঢ়াৰ ক্ষেত্ৰত যিকোনো দল সংগঠন যদি সুপ্ৰতিষ্ঠিতভাৱে পৰিচালিত হ'ব বিচাৰে তেতিয়াহ'লে নাৰীক প্ৰথম অগ্ৰাধিকাৰ তেওঁলোকে দিয়ে আৰু নাৰী প্ৰধান ভূমিকা ল'লেহে সেই দেশ বা জাতি আগুৱাই যাব পাৰে। সেইকাৰণে নাৰীক যথেষ্টভাৱে আমি শিক্ষা দীক্ষাত আগবঢ়াই লৈ যোৱাটো আমাৰ প্ৰয়োজন দৰকাৰ। সমাগত যি লোকসভা নিৰ্বাচন কি হ'ব? আচলতে আজিৰ এইটো যুৱ মহোৎসৱ, এই মহোৎসৱত মই ৰাজনীতিৰ কোনো কথা নকওঁ। এইটো যিহেতু ৰাজনীতিৰ মানে মঞ্চ নহয় আৰু এই ৰাজনীতিৰ মঞ্চ নহয় যেতিয়া মই আজি আহিছোঁ, আপোনালোকে এই যুৱ মহোৎসৱৰ কথাই মোক ক'ব দিয়ক, ভাল লাগিব। আমি দেখা পাইছোঁ যে সমাজত মানে নিষিদ্ধ ড্ৰাগছ মদ ইত্যাদি মানে চলি থাকে আৰু এই মেলাৰ জৰিয়তে ৰাইজক কেনেকুৱা উপকৃত? যিটো সমাজত যিটো ড্ৰাগছ মদ বিভিন্ন মাদক দ্ৰব্যবিলাক চলি থাকে, এই মেলাৰ জৰিয়তে মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ কৰিম আৰু বিশিষ্ট ব্যক্তিসকলেও যথেষ্ট ইয়াত আহিব। এই মেলাৰ জৰিয়তে আমি আমাৰ ইয়াত বাণিজ্য মেলাও এটা থাকিব। গতিকে ইয়াৰ জৰিয়তে সমাজক এটা মেছেজ দিব বিচাৰোঁ আৰু সমাজে যাতে এই মেছেজটো গ্ৰহণ কৰে যে আমি মদ ড্ৰাগছ আমি মাদক দ্ৰব্য সেৱন কৰি আমি আমাৰ সুস্থ সমাজখন গঢ়াৰ পৰা যাতে বিৰত নহওঁ, আমি যাতে আমি জন্ম দিয়া সন্তানসকলক সুস্থভাৱে পৰিচালিত কৰোঁ, তাৰ দায়িত্ব সমাজৰ প্ৰতিজন ব্যক্তিয়ে যাতে লয় তাৰ অনুৰোধ কৰিছোঁ। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে কি আহ্বান? স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান কৰিম তেওঁলোকে প্ৰতিনিয়তভাৱে শিক্ষাগুৰুসকল ঘৰৰ যি মা দেউতা থাকে তেওঁলোকে স্কুল কলেজত পঠিয়াই দিলে স্কুল কলেজৰ শিক্ষাগুৰুসকলে যি পাঠ তেওঁলোকক দিয়ে, অকল কিতাপৰ পাঠে নহয়, তেওঁলোকক যি নীতিগত শিক্ষাও প্ৰদান কৰে তেওঁলোকে সেইটো গ্ৰহণ কৰা উচিত আৰু নিয়মিতভাৱে পঢ়া শুনা কৰি আমি যিহেতু ডেভেলপ টেকনলজিৰ লগত আমি ঘূৰিবলগীয়া হৈছে, যাবলগীয়া হৈছে, গতিকে আমি সুচাৰুৰূপে লিখা পঢ়া কৰি পেলাই আমি নিজৰ জীৱনটো গঢ় দিয়াৰ কাৰণে মই এই ল'ৰা ছোৱালীবিলাকক অনুৰোধ কৰিছোঁ। দেখা গৈছে যে চৰকাৰীভাৱে যি বিদ্যালয়সমূহ আছে সঠিকভাৱে বিদ্যালয় দেখা গৈছে যে বৰ্তমান প্ৰাইভেট বিদ্যালয় বেছি অভাৱ হৈ গৈছে, কি ক'ব? আচলতে চৰকাৰৰ পলিটিক্সৰ কথা মই নকওঁৱে। আজিৰ দিনত চৰকাৰৰ হেমাহিটো মই দেখিবলৈ পোৱা নাই। এটা চৰকাৰী স্কুল পৰিচালনা কৰাৰ ক্ষেত্ৰত সমাজৰো দায়িত্ব আছে, প্ৰতিজন ব্যক্তিৰ দায়িত্ব আছে। যিখন সমাজত এটা গভমেণ্ট স্কুল আছে সেই গভমেণ্ট স্কুলখন পৰিচালনা কৰাৰ ক্ষেত্ৰত সেই সমাজখনৰ থকা আমাৰ শিক্ষিত যুৱক যুৱতীসকলৰো দায়িত্ব আছে আৰু আমাৰ যিখিনি বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকৰো দায়িত্ব আছে। তেওঁলোকে দায়িত্ব ল'লে আমাৰ গভমেণ্ট স্কুলবিলাকৰো পঢ়ি অহা ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰা দেখিবলৈ পাইছোঁ। বহুত IPS অফিচাৰ ভাল ৰিজাল্ট বহুত স্কুলত ষ্টেণ্ড কৰা আমি দেখিবলৈ পাওঁ। কিন্তু দেখিবলৈ পোৱা যায় যে আমি আজিকালি গভমেণ্ট স্কুলবিলাকৰ প্ৰতি ইমান মানে এটা মনটো মানে আমি তাত ৰাখিব নোৱাৰা নিচিনা হৈছোঁ। আমি প্ৰাইভেট স্কুলবিলাকৰ ওপৰত বেছি ডিপেণ্ড কৰিছোঁ। এইটোও কিন্তু বেয়া দিশ নহয়। প্ৰাইভেট স্কুলবিলাক যে গঢ় লৈ উঠিছে, চৰকাৰেনো আৰু কিমান চাকৰি বাকৰি দিব, কাৰণ শিক্ষাৰ হাৰ যিমান বেছি হ'ব সিমানে আমাৰ সমাজখন আগুৱাই যাব। গতিকে উঠি অহা আমাৰ ল'ৰা ছোৱালীবিলাকে যিখিনি উচ্চ শিক্ষিত লাভ কৰি আহিছে তেওঁলোকে এই উচ্চ শিক্ষা প্ৰদান কৰাৰ কাৰণে আজি যিবিলাক প্ৰাইভেট স্কুল কলেজসমূহ খুলিছে
তেওঁলোকে সেই স্কুল কলেজবিলাক খোলাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী আৰু ভাল শিক্ষিত হ'ব। মোৰ মতে কিন্তু খুব ভাল। আমাৰ সমাজখন শুদ্ধ আৰু নিকা কৰাৰ ক্ষেত্ৰত আমি আজিৰ মঞ্চত যি আলোচনা কৰা হৈছে, আমি যুৱ সমাজক মানে আহ্বান জনাম যে যুৱ সমাজে যাতে সমাজখন গঢ় দিয়াত এক শৈক্ষিক পৰিৱেশ যাতে ইয়াতে মানে কি হয়তো এক মানে গঢ়ি উঠে। আৰু যুৱ সমাজৰ দ্বাৰা যে যিহেতু কোৱা হৈছে যে মদ জুৱা আৰু ভাং হয়তো যিখিনি নিষিদ্ধ ঘোষিত মানে কি বস্তু যি যুৱ চামে গ্ৰহণ কৰিছে, সেই নিষিদ্ধ ঘোষিত মানে কি বস্তুখিনি বেয়া বস্তুখিনিৰ পৰা আঁতৰি আহি সমাজখনক এক মানে শুদ্ধ সমাজ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত যাতে যুৱকসকলে আগভাগ লয়, তাৰ বাবে আজি এই মঞ্চত ইয়াতে সুন্দৰকৈ উপস্থাপন কৰা হৈছে। মাইনৰিটি মানুহসকলৰ বিষয় লৈ বিভিন্ন মহলত চৰ্চা হয় ড্ৰাগছৰ বিষয়ে। অৱশ্যে এই ক্ষেত্ৰত মানে কি অকল মাইনৰিটি মানুহেই নহয়, হয়তো প্ৰতিটো জনগোষ্ঠীয়ে হয়তো কিছুমান লোকে ড্ৰাগছ মদ আজি সেৱন কৰে। কিন্তু ইয়াত মানে কি যদি মাইনৰিটি মানুহৰ কথাই কোৱা হৈছে তেনেহ'লে ভুল কোৱা হ'ব, যিহেতু মানে প্ৰতিটো জনগোষ্ঠীয়েই মানে কি বেয়া বস্তুৰ লগত জড়িত আছে। চৰকাৰখনক কি আহ্বান জনাম? গতিকে আমি চৰকাৰখনক আহ্বান জনাম যে হৈছে চৰকাৰে যাতে মানে কি এক মানে কি শুদ্ধ পদ্ধতিৰে বা প্ৰশাসনৰ মানে এক শুদ্ধ পৰিচালনাৰ জৰিয়তে মদ জুৱা আৰু ভাং এইবিলাকৰ পৰা যুৱ সমাজক মানে কি যাতে মানে দূৰত ৰাখিব পাৰে, সেয়া আহ্বান জনাম। আমি ক্লাবৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিম? আমি অৱশ্যে ইয়াত ইংলিছ ক্লাবৰ জৰিয়তে এক সুন্দৰ নিদৰ্শন দেখাবলৈ মানে কি আমি সমাজখনক যুৱ সমাজৰ জৰিয়তে যুৱকসকলৰ মানে কি এক শুদ্ধ প্ৰচাৰৰ জৰিয়তে সমাজখনক আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে মানে কি প্ৰতিটো ঘৰে ঘৰে যাতে আমি মানে কি শিক্ষাৰ এক প্ৰসাৰ মানে কি আমি লৈ পেলাই আমি এক আন্দোলন গঢ়ি তুলিব পাৰোঁ। আৰু এই ক্ষেত্ৰতে মানে কি আমি জনাব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে প্ৰতিটো ঘৰে যাতে মানে কি আমি হয়তো খবৰ লৈ পেলাই তেওঁলোকৰ মানে কি হয়তো শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িছে নে নাই আমি ভাল মেছেজৰ জৰিয়তে সমাজখনক উঠাই আনিব পাৰোঁ। তাৰ কাৰণে আমি দেখা পাইছোঁ যে বালাজিকা ধুবুৰী আৰু বালুকি বিভিন্ন গাঁৱৰ মানুহে ইয়াত মানে মেলাৰ আয়োজন কৰিছে আৰু মেলাত ৰাইজক কি আহ্বান জনাম? আমি ৰাইজক আহ্বান জনাম যে এই মেলা প্ৰদৰ্শন কৰি তেওঁলোকে হয়তো ইয়াত আমাৰ কিতাপৰ দোকানৰ ব্যৱস্থাও কৰা হৈছে, যিহেতু এইটো গ্ৰন্থমেলাৰ কথা কোৱা হৈছে। প্ৰতি ঘৰ মানুহে যাতে এখন এখন গ্ৰন্থ ক্ৰয় কৰে আৰু এই গ্ৰন্থ অধ্যয়ন কৰি যাতে নিজৰ লগতে নিজৰ পৰিয়ালক এক সুশাসন আৰু শুদ্ধভাৱে পৰিচালনা কৰিব পাৰে, আমি সেই আহ্বান জনাম। আৰু এই মেলাত অংশগ্ৰহণ কৰি আমাক মানে কি এক শুদ্ধ পৰিৱেশ আৰু সুস্থভাৱে অনুষ্ঠান পৰিচালনা কৰাত যাতে সহায় কৰে। কি পদত আছে গ্ৰন্থমেলাখনত? কি পদত? মই সহকাৰী সম্পাদক হিচাপে এই গ্ৰন্থমেলাত মই অংশগ্ৰহণ কৰিছোঁ। আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি গোটেই যি আমাৰ পৰিচালনা সমিতিৰ এক শুদ্ধ পৰিচালনাৰ জৰিয়তে আমি শেষলৈকে আমাৰ যি ৰাইজ আমাৰ যি শুভাকাংক্ষী সকলোৱে যাতে আমোদ প্ৰমোদৰ জৰিয়তে যাতে সমাজখনক এক নিকা সমাজ গঢ় দিয়াত আমি যাতে মানে উদ্যোগ ল'ব পাৰোঁ, তাৰে কামনা কৰি আমি এই গ্ৰন্থমেলা আয়োজন কৰিছোঁ। কেইদিনৰ প্ৰগ্ৰাম কৰিছোঁ? ইয়াত 11 দিনীয়া মানে কাৰ্যসূচী কৰা হৈছে আৰু প্ৰতিখন কাৰ্যসূচীয়ে যাতে সমাজখনক শিক্ষাৰ ক্ষেত্ৰত যাতে আৰু এখোজ আগুৱাই লৈ যাব পাৰে তাৰে কামনা কৰিছোঁ। আৰু সেই ক্ষেত্ৰত বিভিন্ন হয়তো আলোচনা চক্ৰ বা তেনেকুৱা মানে হয়তো কিছুমান আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান হয়তো মানে কি কুইজ প্ৰতিযোগিতা আৰু খেল ধেমালিৰ এনেকুৱা আয়োজন কৰা হৈছে। কি কি থাকিব ইয়াতে? ইয়াত আমাৰ অৱশ্যে মিনি বাজাৰ থাকিব, গ্ৰন্থমেলা থাকিব আৰু মানে কি হয়তো আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব আৰু যাতে মানে শিক্ষামূলক বিভিন্ন ধৰণৰ মানে কি হয়তো আমি প্ৰতিযোগিতা বা সমাজখনক আগুৱাই অনাৰ যি মানে কি হয়তো যি আয়োজন আমি সেই আয়োজনক লৈ আমি আগবাঢ়িছোঁ, যাৰ কাৰণে আমি যুৱ মহোৎসৱত ইয়াত আমি আয়োজন কৰা হৈছে।